দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম ভাৱে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে বিশ্বাস আছে আৰু মই আপোনাক আমনি কৰিম কিন্তু আমি জাতি ভাইকেইটা যেতিয়া গোট খাই আছো পিতৃ সময় তেওঁৰ ওচৰত মই গান গোৱা ল'ৰা জাতি মাতি গীতটা অকণমান গাই দিব লাগিব। দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম। 5 বছৰ 200কে প্লাছ এনেকুৱা ধৰণৰ এডুকেশ্যনেল চাইডত মানুহ মানে ষ্টুডেণ্ট উলিয়াই বিভিন্ন ধৰণৰ কাম কৰিছে। মই ভাল পাইছো। এইবাৰ কিমান মানে সেইটো ভাল লগা মেডিকেল আছিলে আৰু এইবাৰে ভাল এটা কাৰণে লাগিছে বিপদৰ সময়ত মানে মানুহজন মানে তেওঁ নিজেও আছে আৰু তেওঁ এটা টিম মানে মই নিজে তেওঁ মেডিকেল টিমটো বিভিন্ন জেগাত পঠিয়াইছোঁ আৰু আজমল চাহাবৰ কেইদিনমানৰ আগত মই তেওঁৰ প্ৰতিনিধি যোগাযোগ কৰিছিলোঁ। মই এটাই কৈছিলোঁ যে মোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বাকী একো নালাগে, ছাত্ৰ ছাত্ৰীৰ কাৰণে আপুনি কিবা এটা কৰক আৰু এইটো কাম এটা মোক মাতি আনিছে এতিয়া মই ছাত্ৰ ছাত্ৰীক কিবা কৰিম বুলি সেইখিনি আশ্বাস দিছে আৰু মই তাতকৈ ধন্যবাদ দিবলগীয়া একো নাই। আৰু ফ্লটিং স্কুলৰ কথা কৈছে যিটো পানীৰ ওপৰত থাকিব স্কুল বানপানী এবাৰ নালাগে 10 বাৰ হ'লেও কেতিয়া কোনো কাৰণত শিক্ষা খণ্ডত লোকচান নহয় আৰু বাকীখিনি আপুনিও কৈ দিব। মেইনলি মানে কি ক'ব দেখা গৈছে শিৱসাগৰবাসীৰ শিক্ষাৰ ক্ষেত্ৰত এই যি এক ভূমিকা লৈ আহিছে তেখেতসকলৰ যি আশ্বাস দিছে আপুনি ছাৰ কি ক'ব? আমি শিক্ষাৰ মেছেজটো লৈ আহিছোঁ, ভাতৃত্বৰ মেছেজ লৈ আহিছোঁ আৰু মোৰ স্কুল কলেজ 100 or more than 100 student college we are running from last 10-15 years 45,000 students are there every year 45,000 students and only education not only Muslim non-Muslim Khomia সব আছে আমাদের মানৱ সম্পদ কৰিছে মানৱ এইটো এতিয়া মই কৈছোঁ বোলে আমি ইয়াত আহিছোঁ ষ্টুডেণ্টৰ কাৰণে 10,000 বেগ boys and girls 10,000 beds with 10,000 beds oh my god school আর আমি অলরেডি প্রিন্টিংৰ কাৰণে বুকস দি দিছো ষ্টেশনারি দি দিছো 3-4 দিন হৈ গ'ল আৰু 3-4 দিন পিছত যাই আহিব মই নিজে থাকি গৈ বিভিন্ন জেগাত পাতি ডিষ্ট্ৰিবিউশন কৰি বহুত কৈছে মই ভাল পাইছোঁ।